আজি আমি ডক্টৰ বি আৰ আম্বেদকাৰ ফাউণ্ডেশ্যনে শিৱসাগৰ নগৰৰ এই থানামুখ অঞ্চলতে আমাৰ যি সতীৰাধিকা উদ্যান আছে সেই উদ্যানতে পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনা আমি মহাসতীৰাধিকাক স্মৃতি দিৱসটো পালন কৰিছোঁ। আৰু ইয়াত আমাৰ বিশিষ্ট ব্যক্তি হিচাপে শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত সন্মানীয় পবিত্ৰ কুমাৰ দাস ডাঙৰীয়াকে প্ৰমুখ কৰি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় মেধি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আৰু আমাৰ সতীৰাধিকাৰ আমি এটা নাট্য দল গঠন কৰিছোঁ। নাট্য দলটোৰ সমূহ কলা কৌশলী আমাৰ ইয়াত উপস্থিত আছে। তেখেতসকলক সম্বৰ্ধনা অনুষ্ঠানো ৰাখিছোঁ। কেইবাজনো বিশিষ্ট সাংবাদিকো আপোনালোকৰ মাধ্যমেদি আমি আজিৰ পবিত্ৰ দিনটোত সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আমাৰ মূল উদ্দেশ্য এটাই যে আই সতীৰাধিকাৰ বিষয়ে জগতে জানিব লাগে। আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো স্বীকৃত তেখেত আই আৰু তেখেতৰ মহিমা গৰিমা বিয়পি যাব লাগে। আপোনালোকে জানি ভাল পাব 2024 চনৰ নৱেম্বৰ মাহত বৰ্তমানৰ চৰকাৰৰ কেবিনেটে এই সতীৰাধিকাৰ দিৱসটোক সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে। আমি আশা কৰোঁ অনাগত সময়ত এই সীমিত বন্ধটোৱে পূৰ্ণ বন্ধ পৰ্যায়লৈ আগবাঢ়ি যাওক। আৰু লগতে আমি সতীৰাধিকাৰ যি গৰিমা এই গৰিমাটোক শৈক্ষিকভাৱে আগবাঢ়ি নিবলৈ কাৰণে চৰকাৰৰ ওচৰলৈ আহ্বানো জনাইছোঁ আজি এই মঞ্চৰ যোগেদি, যাতে ইউনিভাৰ্চিটি পৰ্যায়তে হওক বা বিভিন্ন পাঠ্যক্ৰমতে যে সতীৰাধিকাৰ বিষয়ে উল্লেখ কৰিব লাগে। আৰু বিশেষ দীঘলীয়া নকৰোঁ, কিয়নো দিনে দিনে আমাৰ আইগৰাকীৰ গৰিমা আমি দেখা পাইছোঁ যে অসমৰ প্ৰেক্ষাপটত আগবাঢ়ি গৈছে বা বহুলভাৱে প্ৰচাৰিত হৈছে। এই ধাৰা অব্যাহত থাকক। আৰু আপোনালোক সকলোকে আজিৰ এই পবিত্ৰ দিনটোত আমাক সহযোগিতা কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।